ছাত্ৰসকল নৱম শ্ৰেণীৰ সাধাৰণ গণিতৰ আমি সংখ্যা প্ৰণালী অধ্যায়ৰ অনুশীলনী 1.5 দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো 6 এৰ এটো চোৱা যদি x = 1 + √2 তেন্তে দেখুৱা যে x - 1/x হোল কিউব = 8 এটো আমি দেখুৱাব লাগে গতিকে এটোৰ পৰা আমাক কি দিয়া আছে x = দিয়া আছে 1 + কি √2 গতিকে 1/x কি হ'ব আমি যদি ইয়াৰ পৰা 1/x উলিয়াও কি হ'ব 1 + √2 গতিকে 1/1 + √2 মানে আমি এনেকৈ এটো লিখিব পাৰো এটো পিছকে লিখিলে একো প্ৰবলেম নহয় একো সমস্যা নহয় √2 + 1 বুলি লিখো যদি এতে হ'ব গতিকে আমি √2 - 1 এৰে কি কৰিম ইয়াক মাল্টিপ্লাই কৰিম যেটো পৰিমেয়কৰণ কৰা তোমালোকক আগৰ আমি ভিডিও দেখুৱাইছো যে হৰৰ পৰিমেয়কৰণ কেনেকৈ কৰিব লাগে গতিকে এইটো যদি আমি হৰটো জিহেৰে পূৰণ কৰো লগটোকো একে ৰাশিৰে পূৰণ কৰিম গতিকে √2 - 1 তেতিয়াহে আমাৰ কি হ'ব এই মানটোৰ পৰিৱৰ্তন নহব এইটো কেনসেল যাব কেনসেল কৰি এইটোৱে থাকিব আমাৰ গতিকে এতিয়া আমি ইয়াৰ পৰা কি কৰিম ইয়াৰ পৰা আমি পাম a + b * a - b মানে a² - b² গতিকে √2² - 1² গতিকে এইটো √2 - 1 হ'ব গতিকে এইটো কিমান হ'ব এতিয়া 2 √2 স্কয়াৰ কৰিলে 2 - 1 গতিকে √2 - 1 2 - 1 মানে ইয়াৰ মানটো হ'ব √2 - 1 তাৰ মানে আমি কি পালো 1/x ৰ মান পালো √2 - 1 এতিয়া এটো আমি বাওপক্ষটো চাম চোৱা বাওপক্ষ কি আছে x - 1/x হোল কিউব আছে গতিকে x - 1/x x ৰ মানটো কিমান আছে আমাক দিয়া আছে 1 + √2 মাইনাস 1/x ৰ মানটো কি দিয়া আছে আমি কি দিয়া আছে মানে কি উলিয়ালো আমি √2 - 1 এটো আমি উলিয়ালো আৰু এই গোটেইটোৰে কি দিয়া আছে হোল কিউব দিয়া আছে নিশ্চয় বুজি পাইছা আমি কেৱল ইয়াতে মানটো বহুৱাইছো কি উলিয়াইছো 1/x উলিয়াইছো আৰু x আৰু 1/x ৰ মানটো আমি বহুৱাইছো ইয়াত আমি ব্ৰেকেট নিদিলে হ'ব কিন্তু ইয়াত আমি ব্ৰেকেটটো দিবই লাগিব যদি ব্ৰেকেট নিদিও এই চিনটোৰ খেলিমেলি হ'ব আমাৰ যেটো আগত কি চিন আছে বিয়োগ চিন আছে গতিকে এটা চোৱা আমি এইটো ব্ৰেকেটটো উঠাইছো 1 + √2 মাইনাস এট আছে মাইনাস √2 - a - a + 1 হোল কিউব এই √2 কেনসেল যাব এটা প্লাস আছে এটা মাইনাস আছে গতিকে এইটো কি হ'ব 1 + 1 2 মানে 2 কিউব মানে 8 আমাৰ হৈছে নে ৰাইট হ্যান্ড সাইড = ৰাইট হ্যান্ড সাইড গতিকে আমি কি কৰিলো এইটো প্ৰমাণ কৰিলো প্ৰুফ বা প্ৰমাণিত হ'ল বুলিও লিখিব 1.5 ৰ 6 2 নম্বৰটো চোৱা সৰল কৰা কি 1/1 + √2 plus 1/√2 plus √3 plus 1/√3 plus √4 গতিকে এইটো আমি কি কৰিব লাগে সৰল কৰিব লাগে এটা আমি এইটো এনেকৈ লিখিব পাৰিম এইটো যদি আমি পৰিমেয়কৰণ কৰি যাম এটা পৰিমেয়কৰণ কৰিলে আমি এইটো কি লিখিম এইটো √2 + 1 বুলি লিখা আৰু এইটো একেই কথাটো আমাৰ আমি কি কৰিছো যোগৰ ক্ৰম বিনিময় যোগে যদি ক্ৰম বিনিময় বিধি মানি চলে আমি এইটো লিখিছো তাৰ পিছত এটুক আমি কি কৰিম √2 - 1 এৰে মাল্টিপ্লাই কৰিম √2 - 1 এৰে যদি মাল্টিপ্লাই কৰো হৰটোক মাল্টিপ্লাই কৰিলে লগটোকো মাল্টিপ্লাই কৰিব লাগিব প্লাস এইটো হ'ল প্ৰথমটো সিমিলাৰলি আমি কি কৰিম √3 + √2 আমি এনেকৈ লিখিব পাৰো ক্ৰম বিনিময় বিধি মতে গতিকে এইটো কি কৰিম আমি √3 - √2 ৰে মাল্টিপ্লাই কৰিলো গতিকে √3 - √2 ৰে তাক লগটোকো আমি মাল্টিপ্লাই কৰিম প্লাস √4 + √3
তাক মাল্টিপ্লাই কৰিলে √4 মাইনাস √3 ৰে মাল্টিপ্লাই কৰো গতিকে তাক লগটো √4 মাইনাস √3 ৰে মাল্টিপ্লাই কৰিলো নিশ্চয় বুজি পাইছা এতিয়া আমাৰ ফৰ্মুলা মতে a + b * a - b a স্কয়াৰ মাইনাস b স্কয়াৰ তাৰ মানে √2 স্কয়াৰ মাইনাস 1 স্কয়াৰ ওপৰত আছে √2 মাইনাস 1 প্লাস নিশ্চয় বুজি পাইছা এখিনি লিখে এটো কি হ'ব a + b * a - b একেদৰে √3 স্কয়াৰ মাইনাস √2 স্কয়াৰ ওপৰত আছে √3 মাইনাস √2 হল প্লাস √4 স্কয়াৰ মাইনাস √3 স্কয়াৰ ওপৰত হ'ব √4 মাইনাস √3 এতিয়া এটো কি হ'ব 2 মাইনাস 1 √2 মাইনাস 1 এটো স্কয়াৰটো উঠি যাব √2 উঠি যাব 2 মাইনাস 1 হ'ব তেনেকে 3 মাইনাস 2 হ'ব √2 উঠি গলে 3 মাইনাস 2 √3 মাইনাস √2 প্লাস 4 মাইনাস 3 হ'ব √4 মাইনাস √3 এটো হ'ব গতিকে নিশ্চয় বুজি পাইছা এটো আমি কি কৰিছো √2 উঠি যাব যেহেতু তাৰ কি কৰা হৈছে স্কয়াৰ কৰা হৈছে গতিকে এটো কি হ'ব 1 হ'ব গতিকে আমি 1 টো হৰটো নিলিখিলে √2 মাইনাস 1 প্লাস ইয়াৰ এটো 1 হ'ব 3 মাইনাস 2 মানে 1 আমি 1 থাকিলে হৰটো আমি কি কৰো নিলিখো হয়নে চোৱা 3 থাকিলে আমি 3 এনেকে লিখো নিলিখো গতিকে 3/1 মানে 3 গতিকে সিমিলাৰলি আমি ইয়াতো কৰিছো √3 মাইনাস √2 প্লাস √4 মাইনাস √3 এতিয়া ইয়াতে এই √2 প্লাস √2 মাইনাস এই √3 প্লাস √3 মাইনাস গতিকে কিমান হ'ব √4 আমি প্লাসটা কৰি লিখিছো √4 বা আমি এনেকৈ লিখিব পাৰো -1 থাকিল প্লাস √4 মানে কি √4 মানে 2 4 বৰ্গমূল 2 গতিকে -1 প্লাস 2 তাৰ মানে কিমান হ'ব 1 হ'ব গতিকে এনসাৰটো কিমান হ'ব 1 হ'ব 1 কেনেকৈ হ'ল গম পালানে 2 জমা আছে 1 থাৰ্ড মানে 1 হ'ব গতিকে এইটো হ'ল আমাৰ এনসাৰ এই ফৰ্মুলাটো গতিকে তোমালোকে এনেকুৱা ধৰণৰ অংক পালে কি কৰিব লাগিব হৰটোক আমি যদি পৰিমেয়কৰণ কৰিব পাৰো সেইটো চেষ্টা কৰিম আৰু এইটো কেনেকৈ লিখিছো এইটো যে উল্টাকৈ লিখিছো সেইটো কথাও এইটো আমি যে ক্ৰমটো বিনিময় কৰি লিখিছো এইটো কথাও মন কৰিম আমি অনুশীলনীৰে 6 3 টো চোৱা 1.27 বাৰ আছে বাৰ মানে এইটো কি পূৰ্ণগুণিক মানে এইটো কি হ'ব 1.2777 এইটো 7 টো ওলাই থাকিব আৰু 0.13 বাৰ আছে মানে এইটো আমাৰ 3 টো ওলাই থাকিব পৰিমেয় সংখ্যা দুটা যোগ কৰা এইটো আমি যোগ কৰিব লাগিলে কি হ'ব আমি যদি যোগ কৰো এইটো 1.27 ৰ হলনি আমি কেনেকৈ লিখিব পাৰিম 1.2777 এনেকে 7 টো ওলাই থাকিব আৰু 0.13 ৰ হলনি আমি লিখিব পাৰিম 0.13333 এনেকে ওলাই থাকিব এতিয়া আমি যেটা যোগ কৰিম এইফালৰ পৰা যোগ কৰিলে আমি ইয়াত 7 নেক্সট টো লিখা নাই গতিকে কি হ'ব ইফালৰ পৰা কি থাকিব ইয়াতে 7 এটা থাকিব ইয়াতে আমি 73 থাকিবনে গতিকে আমি যোগ কৰিলে আমি যদিও নিলিখো যোগ কৰিলে গতিকে 7 আৰু 3 হাতে তিনি 10 গতিকে 10 মানে 10 ৰ শূন্য হাতে 1 আহিল গতিকে 1 এটা ইফালে আহিবই আমাৰ কোনফালে তাৰ বাওফালে 1 এটা আমাৰ জমা হৈ থাকিব আহিবই গতিকে হাতে তিনি 10 1 11 ইফালৰ পৰা আহা 1 এটা 11 গতিকে হাতে তিনি 10 1 এইটো 11 হাতে তিনি 10 1 11 হাতে তিনি 10 1 11 হাতে তিনি 10 1 11 ইফালৰ পৰা 1 এটা আহি আছে হাতে তিনি 10 1 11 2 1 3 আৰু ইফালৰ পৰা 1 4 এইটো হ'ল
এইটো বুজি পাইছা নে ঠিক আগত এইফালে কি আছে 7 আৰু 3 আছে গতিকে 7 এ 3 10 1 11 এক এটা ইফালে আহি থাকিব ইফালৰ পৰা কোনফালৰ পৰা কোফালৰ পৰা এটা এক এটা আহিব গতিকে আমি এইটো পালো এইটো পোৱা মানে আমি এইটো কি হল আমাৰ আমি এইটো কেনেকৈ লিখিব পাৰিম গতিকে আমি লিখিব পাৰিম নিৰ্ণয় এইটো বেলেগ কোনবা কি বেলেগকে কৰিব পাৰা বা এনেকেও কৰিব পাৰা আমি যোগ কৰিছো নিৰ্ণয় যোগফল কি হ'ব 0.4111 এইটো হল তাৰ মানে আমি 0.41 এইটো আমাৰ এনসার বুজি পাইছা নিশ্চয় এইটো এই অংকতে কোনবাই বেলেগ ধৰণেও কৰিব পাৰা এনেকেও কৰিব পাৰা তোমালোকে কিবা থাকিলে আমাক কমেন্ট কৰিবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ